বেছিকৈ মুখ মেলি কুঁৱাৰী ফাটিল হাছিনা বেগমৰ। আৰক্ষীৰ নামত ধন দাবী কৰি সোমাল লকআপত। গণেশগুৰিৰ হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হাছিনা বেগম। নামটো চাগৈ মনত আছে। WSI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত পোহৰলৈ অহা হাছিনাজনীয়েই আজি আকৌ বাতৰিৰ শিৰোনামত। এইবাৰ পিছে ব্লেকমেইল, তাকো আৰক্ষীৰ নামত কৰি হাছিনা বাইদেউ সোমাব লগা হ'ল লকআপত। আহক আচল কাহিনীলৈ। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত ঢৌটোতে ঘৰ মাৰি একালৰ দালাল হাছিনা নিশাটোৰ ভিতৰতে হৈছিল চৰ্চাৰ কেন্দ্ৰবিন্দু। সেই সময়ত এইগৰাকী হাছিনাৰ টাৰ্গেট আছিল নকল সোণৰ জগতখনৰ একছত্ৰী সম্ৰাট হোৱা, আৰক্ষীৰ ওপৰ মহলেৰে এক সম্পৰ্ক স্থাপন কৰা আৰু তাকে দেখুৱাই নকল সোণৰ বেপাৰীক বলিৰ পথা সজোৱা। জোনমণি ৰাভাৰ অকাল মৃত্যু আখ্যান জিলা আৰক্ষীৰ পৰা CID হৈ CBI পালেগৈ। CBIয়ে দীঘলীয়া তদন্ত কৰি যি কৰিলে কৰিলে, কিন্তু এইগৰাকী হাছিনাই নিজৰ বেপাৰটো ঠিকেই আগবঢ়াই লৈ গ'ল বঙালমাৰা নাওবৈচা অঞ্চলত। হাছিনাই কমিশ্যন লয় প্ৰতিগৰাকী নকল সোণৰ ব্যৱসায়ৰ পৰা। ধন নিদিলে হয় বেপাৰ বন্ধ, নহয় লকআপ। লাহে লাহে বিহপুৰীয়া থানা তথা বঙালমাৰা আৰু নাওবৈচা আউটপোষ্টৰ নামতো মাহেকীয়া সংগ্ৰহত নামিল মহা চতুৰ আৰু সাহসী হাছিনা বেগম। দীৰ্ঘদিন এই কথা সকলোৰে জ্ঞাতাসাৰেই চলি আহিছিল। এইবাৰ আকৌ হাছিনা নামিল আন এক লাভজনক ব্যৱসায়ত। সেয়া হ'ল ব্লেকমেইলিং। যিকোনো লোকক ব্লেকমেইল কৰি দাবী কৰে ধন, ভাবুকি দিয়ে নকল সোণৰ গোচৰত গ্ৰেপ্তাৰ কৰোৱাৰ। ভয়তে বহুতে ধন দি আঁতৰি থাকে হাছিনাৰ পৰা। শেহতীয়াকৈ এইগৰাকী মহিলাৰ কাজিয়া লাগিল স্বামী তথা স্বামীৰ পৰিয়ালৰ লগত। কাজিয়া লাগি বঙালমাৰা আৰক্ষী চকীত গোচৰ তৰিলে মহিলাগৰাকীয়ে। খবৰ পালে হাছিনা এণ্ড গেঙে নামিল ৰণক্ষেত্ৰত। আৰম্ভ হ'ল ব্লেকমেইলিং। গোচৰ উঠাই দিয়া আৰু আৰক্ষীক মেনেজ কৰাৰ নামত প্ৰায় 80,000 টকা সংগ্ৰহ কৰিলে কেউজন অভিযুক্তৰ পৰা। বিপিৰিয়া থানাৰ ওচিৰ পৰা কৈ কিনি 70,000 টকা মোৰ হাজবেণ্ডৰ পৰা লৈছে, লৈ কিনি খাই দিলে। নাছিৰ উদ্দিন, হাছিনা বেগম, ফকৰুদ্দিন পুলিচৰ নামত লৈছে। কৈছে বিপিৰিয়া থানাৰ ওচিয়ে কৈছে দিব লাগে, বঙালমাৰা থানাৰ ওচিয়ে পইচা কেইটা চাইছে দিব লাগে। এফআইআৰ দিছে, সিহঁতে কিয় শাস্তি দিব লাগে শাস্তি দি দিয়ক আৰু মোৰ পইচা কেইটা হাতত পাব লাগে। পুলিচক লৈ পেলাই উঠাই লৈ আনিব। আজি ছাৰক লৈ যাব দম দিছে। আগতে এনেকুৱা কৰিছে নেকি? তাৰ আগতে তাৰপিছত আমি আহি পেলাই বিপিৰিয়া থানাত কেই দিছোঁ, বঙালমাৰা থানাত। আমাৰ পৰা 70,000 লৈছে আৰু 10,000 টকা খুজিছিলে। তোক আৰু 10,000 লাগিব মীমাংসা কৰিবলৈ। আমাৰ ঘৰত গুচি গ'ল পইচাৰ কাৰণে। তাৰপিছত আহি পেলাই আমি কেছ কৰিছোঁ। আৰক্ষীয়ে গম পাই পুনৰ অভিযুক্তৰ পক্ষৰ পৰা ল'লে এটা ধন দাবীৰ গোচৰ। গোচৰ লৈ আৰম্ভ কৰিবলৈ নাপালেই হাছিনা আৰু গেঙে মোবাইল বন্ধ কৰি পলাল লখিমপুৰৰ পৰা। 4 দিন বিহপুৰীয়া আৰক্ষীয়ে বিচাৰি আছিল। অৱশেষত গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলৰ এটা কোঠাত গেঙৰ আন এজন সদস্যৰ সৈতে গ্ৰেপ্তাৰ হ'ল হাছিনা বেগম। কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে হাছিনা বেগমে। আপুনি পইচা লৈছে 70,000 টকা? আৰক্ষী নামত আপুনি পইচা দাবী কৰিছে? লোৱা নাই, মোৰ ষড়যন্ত্ৰ মানে এইবিলাক আৰক্ষীয়ে যিবিলাকে মোক ফচাইছে সেইবিলাক চব মিলি আছে। 2 নম্বৰী আকৌ পিছফালে ল'ব লাগিছিলে। নকল সোণ টাক্সৰ কাৰবাৰবিলাক খুলিবলৈ সেইবিলাক ডিআইজি ছাৰৰ ওচৰত গৈ কিনে পঠাব বিচাৰিছে। শনিবাৰে হাছিনা বেগম আৰু গ্ৰেপ্তাৰ কৰা আনজন সহযোগী ফকৰুদ্দিনক লৈ যোৱা হয় বিহপুৰীয়ালৈ। ইয়াকে চাগৈ কয় 100 গৰু মাৰিলে বাঘৰু মৰণ। প্ৰমাণিত হ'ল হাছিনাৰ আচল চৰিত্ৰ।